দবকাৰ ভেলগুৰি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সফলতাই গৌৰৱ কঢ়িয়াই আনিলে সমগ্ৰ অঞ্চলত। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত 100%ৰে উজ্বলি উঠিল ভেলগুৰি জাতীয় বিদ্যালয়। এইবেলি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক বিদ্যালয়খনৰ পৰা দিয়ে সম্বৰ্ধনা। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা দিয়াৰ লগতে তেওঁলোকক উৎসাহিত কৰি পৰৱৰ্তী আৰু ভাল ৰিজাল্ট কৰি সুনাগৰিক হ'বলৈ মন্তব্য প্ৰদান কৰে শিক্ষক শিক্ষয়িত্ৰীয়ে। এই বিদ্যালয়ৰ পৰা সৰ্বমুঠ 11 গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষা দি 11 জনেই ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয়। তাৰে ভিতৰত এগৰাকীয়ে ডিষ্টিংশ্যন, আন দুগৰাকীয়ে ষ্টাৰ, লগতে 6 জনে প্ৰথম বিভাগ আৰু 2 গৰাকীয়ে দ্বিতীয় বিভাগত সফলতাৰে উত্তীৰ্ণ হয়। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মনত পুহি ৰাখিছে বহু আশা। কোনোবা IPS বিষয়া, কোনোবা শিক্ষক আৰু আন কোনোবাই সুনাগৰিক হৈ সমাজৰ হৈ কাম কৰিবলৈ হেঁপাহ। এই বাতৰিটো শ্বেয়াৰ কৰি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিবলৈ দিয়ক অভিনন্দন। আনহাতে অনাগত দিনত ইয়াতকৈ ভাল ৰিজাল্ট দিবলৈ চেষ্টা কৰিব বুলি মন্তব্য প্ৰদান কৰে। আমি আজি এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ আপোনালোকৰ বাবে ছাত্ৰ ছাত্ৰীৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিলো। তেওঁলোকৰ মনৰ কথা শুনিলে আপুনিও আপোনাৰ সন্তানক উচ্চ শিক্ষা দিবলৈ চেষ্টা কৰিব। কি আছে এই সকল ছাত্ৰ ছাত্ৰীৰ মনৰ কথা এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছো। পোনপ্ৰথমে মই ভেলগুৰি জাতীয় বিদ্যালয়ৰ সমূহ শিক্ষাগুৰুলৈ ধন্যবাদ জ্ঞাপন কৰিম। তেখেতসকলৰ কাৰণে আজি আমি ইমান এটা ভাল ৰিজাল্ট কৰিব পাৰিছোঁ। ক'বলৈ গ'লে এই অঞ্চলটোৰ ভিতৰতে এটা ভাল ৰিজাল্ট কৰিবলৈ আমাৰ বিদ্যালয়ে সক্ষম হৈছে কেৱল শিক্ষাগুৰুসকলৰ কষ্টৰ ফলত। তেখেতসকলে আমাক দিয়া গাইড যিখিনি তেখেতসকলে আমাৰ কাৰণে কৰিছে, সেই তেখেতসকলৰ কৰাখিনিৰ ওপৰত আমি এইখিনি ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আজিৰ এই দিনটোত বহুতো ভাল লাগিছে। পোনপ্ৰথমেতো বিদ্যালয়ৰ তৰফৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পাইছোঁ। তাৰপিছতো ঘৰৰ ফেমিলিৰ মানুহ আছে, ফেমিলিৰ মা দেউতা বা চবে ছাপোৰ্ট কৰিছে। কিন্তু বেছিকৈ ছাপোৰ্ট বিদ্যালয়ৰ পৰা পাইছোঁ, কাৰণ ছাৰ বাইদেউসকলে আমি ৰাতি 10টা-11টা যেতিয়াই ৰাতি ফোন কৰি আমাৰ খবৰ লৈছে তেখেতসকলে, আমি পঢ়িছোঁ নে নাই, কেনেকৈ পঢ়িছোঁ, কিমানখিনি কমপ্লিট হৈছে, চব খবৰ ৰাখিছে। গতিকে তেখেতসকলক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিম। আৰু তেখেতসকলৰ বাবেই আজিৰ এই স্থানত আমি উপস্থিত হৈছোঁ সকলো। ভৱিষ্যতে এজন IAS বিষয়া হোৱাৰ সপোন আছে। এইবাৰ ঘোষিত ফলাফলত মই 85.4% উত্তীৰ্ণ হৈছোঁ। এই ৰিজাল্টৰ কাৰণ আচলতে শিক্ষাগুৰুসকলৰ অশেষ কষ্টৰ ফলতহে এই ৰিজাল্ট লাভ কৰিব পাৰিছোঁ। তেওঁলোকে আমাক সঁচাকৈ বহুত গাইড কৰিছে, আমাক অশেষ কষ্ট কৰি পাঠদান কৰিছে। তেওঁলোকৰ শ্ৰমৰ ফলে এইটো, তেওঁলোকৰ কাৰণেই আমি এই স্থানত উপনীত হৈছোঁ। মোৰ লক্ষ্য হৈছে এজন IAS বিষয়া। নমস্কাৰ, মই এইখন বিদ্যালয় ভেলগুৰি জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী হয়। মই আজি ইয়াত উপস্থিত হৈছোঁ কাৰণ HSৰ ৰিজাল্ট দিয়া আজি 2 দিনমান হ'ল, আৰু আমাৰ স্কুলৰ পৰা এইসকলে বহুত ভাল ৰিজাল্ট কৰিছে। তেওঁলোকৰ ৰিজাল্টৰ পৰা মই নিজে গৌৰৱান্বিত হোৱাৰ লগতে আমাৰ এই গোটেই অঞ্চলবাসী গৌৰৱান্বিত হৈছে। লগতে এইখন স্কুলৰ বিষয়ে ক'বলৈ বহুত কথা আছে, কাৰণ এইখন বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ লগত যিসকলে শিক্ষাদান কৰে, প্ৰতিজন গুৰুৱে তেওঁলোকক প্ৰতিটো ক্ষেত্ৰতে বহুত সহায় কৰিছে। লগতে মই নিজে এইখন বিদ্যালয়ৰ পৰা পঢ়ি যোৱা, মই ক'ব পাৰিম যে কিমান তেওঁলোকে সহায় কৰিছে আমাক। স্কুলত অহাৰ পৰা স্কুলৰ যোৱাৰ সকলো খবৰ তেওঁলোকে প্ৰতিটো সময়তে লৈ থাকে। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ভাবে যে 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকে নগাঁও যাম, গুৱাহাটী যাম, এটি ভাল শিক্ষা লাভ কৰাৰ বাবে, হয়। কিন্তু মোৰ মতে যদি তেওঁলোকৰ মন থাকে আৰু ভালকৈ তেওঁলোকে কাৰোবাৰ পৰা সহায় পায় পঢ়িবৰ কাৰণে, তেওঁলোকে ভেলগুৰি জাতীয় বিদ্যালয়ত আহিব পাৰে। কাৰণ এইখন বিদ্যালয়ৰ পৰিৱেশ এই গোটেই অঞ্চলৰ বিদ্যালয়ৰ পৰা মোৰ মতে বহুত ভাল। এই 24 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ আমাৰ বিদ্যালয়ৰ অৰ্থাৎ ভেলগুৰি জাতীয় বিদ্যালয়ৰ যি ফলাফল, সেই ফলাফলক লৈ আমি শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট সুখী, আৰু আগলৈও আশা ৰাখিছোঁ আমাৰ বিদ্যালয়ৰ ফালৰ পৰা বহু ছাত্ৰ ছাত্ৰী এনেদৰে উপকৃত হ'ব বুলি মই বহু আশা ৰাখিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলকো মই আপোনালোকৰ চেনেলৰ যোগেদি
তেওঁলোকলৈ আহ্বান ৰাখিম যাতে তেওঁলোকে আৰু আগন্তুক দিনত ইয়াতকৈ বহুত ভাল ফলাফল দিবলৈ আমাক সেইখিনি সুযোগ দিয়ে। ইয়াৰ পৰা ডিষ্টিংশ্যন নম্বৰ পাবলৈ সক্ষম হৈছে আৰু আন এগৰাকী ছাত্ৰীও 84.2 অৰ্থাৎ অলপ নম্বৰৰ কাৰণে তেওঁ ডিষ্টিংশ্যন নম্বৰ পাবলৈ সক্ষম নহ'লে তাৰ বাবে আমি আমাৰ মনত হয়তো শিক্ষক শিক্ষয়িত্ৰীসকলৰ অলপ দুখ লাগিছে, কিন্তু তথাপিতো আমি গৌৰৱান্বিত যে তেওঁলোকে বহুত কম সময়ৰ ভিতৰত হ'লেও বহুতখিনি তেওঁলোকে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল। আমাৰ বিদ্যালয়ৰ পৰা 11জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে। তাৰ ভিতৰতে আমাৰ 9জন ছাত্ৰ ছাত্ৰী আমাৰ ভালদৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন ডিষ্টিংশ্যন নম্বৰ আৰু ষ্টাৰ মাৰ্কছ পাইছিলে। তাৰে 2জন ছাত্ৰহে আমাৰ ছেকেণ্ড ডিভিজন নম্বৰ পাবলৈ সক্ষম।